তো স্বাগতম জনাইছোঁ বন্ধুসকল। আজি আমি শিকিম যে ব্লাউজ কেনেকৈ কাটিং কৰা হয়। তাৰ কাৰণে মই ইয়াতে দুটা ব্লাউজ একেলগে কাটিং কৰিম আৰু কাপোৰটো মই অলপমান প্ৰেছ মাৰি লৈছোঁ। তো প্ৰথমতে মই কি কৰিম, তলত এনেকৈ এটা মাৰ্জিন কৰিম। তো তলৰ আমাৰ এই মাৰ্জিনটো হোৱাৰ পাছত আমি ব্লাউজৰ যিটো টোটেল দীঘল সেই দীঘলটো ল'ম। তো মোৰ এইটোৰ দীঘল আছে 15 ইঞ্চি। তো মই ইয়াতে ওপৰত 15 ইঞ্চিত মাৰ্জিন কৰিলোঁ। তাৰে পৰা আকৌ তলপেন আমি আনমলৰ কাৰণে ৰাখি ল'ম মাৰ্জিন। এইটো হ'ল মোৰ আনমলৰ মাৰ্জিন। তাৰপাছত এইটো হ'ল গলৰ মাৰ্জিন, যিটো গলৰ যিটো ডাউন হ'ব সেইটো। আৰু এই মাৰ্জিনটো হ'ল যে আমি চিধা কৰাৰ কাৰণে। তাৰপিছত আমি স্কেলেদি এনেকুৱা আস্তানি ল'ম। তো আস্তানা হোৱাৰ পাছত আমি বডিৰ মেজাৰমেণ্ট কৰিম। তো বডি আছে মোৰ 44। তো 44টো 4 ভাগ কৰি মই ইয়াতে মাৰ্জিন কৰিলোঁ। আৰু এই মাৰ্জিনটোৰ পৰা এইভাগে মই আৰু 1 ইঞ্চি মানে কি টোটেল ব্লাউজটোত 3 ইঞ্চি অভাৰ ল'লোঁ। তো এইটো 1 ইঞ্চিও নহয়, 8 পইণ্ট আহিব। তাৰপাছতো ৱেষ্ট আছে মোৰ 39। তো ইয়াতো মই 1 ইঞ্চি এলাউন্সমেণ্ট ল'ম। এইটো হ'ল গলৰ আৰু এইটো হ'ল শ্বল্ডাৰ। আৰু এইটো নেকৰ বহলটো। আৰু এইটো হ'ল তলৰ যিটো শ্বেপ, সেই শ্বেপটোৰ মাৰ্জিন। তাৰপিছত আমি এনেকৈ মাৰ্জিন কৰিম। তো গোটেইকেইটা মাৰ্জিন এনেকুৱাকৈ কৰি ল'ম আমি। এতিয়া এনেকৈ ব্লাউজটো কাটি উলিয়াম বেক চাইডটো। তো এইটো হ'ল ৰাউণ্ড ডিজাইন আৰু এইটো অলপমান বেলেগকৈ দিম এনেকুৱা। তো এতিয়া আমি কি কৰিম, যিহেতু বেক চাইডটো আমাৰ কাটিং হ'ল, ফ্ৰণ্ট পাৰ্টটোৰ কাৰণে এনেকৈ কাপোৰটো আমি অলৰেডি আগতে উল্টাই লৈছোঁ। উল্টাই লোৱাৰ পাছত এই বেক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকৈ পাৰি ল'ম। পাৰি লৈ ইয়াত আমাৰ কিছুমান মেজাৰমেণ্ট থাকিব। তো ফ্ৰণ্ট চাইডৰ যিটো বেষ্ট চাইজ হ'ব, বেষ্ট চাইজটো আমাৰ 13 ইঞ্চি দিব লাগিব। এইটো যিহেতু ব্লাউজটো 15 ইঞ্চিত আছে দীঘল। তো এইটো হিচাপত ইভাগে আমি মাৰ্জিন কৰিম। আৰু এই ব্লাউজটোৰ কাটিং অলপমান বেলেগ ধৰণৰ হ'ব। তো ফ্ৰণ্ট চাইডতো আমি এইটো মাৰ্জিন কৰি ল'লোঁ। এতিয়া বেক পাৰ্টটো আমি আঁতৰাই দিম ইয়াৰ পৰা। এতিয়া আকৌ ভালকৈ মাৰ্জিনখিনি উঠাই ল'ম। তো এতিয়া আমি গলৰ কাৰণে যিটো নেক ডিপ সেইটো দিম 9.5 ইঞ্চি, বলটো দিম 3.5 ইঞ্চি। তো এইটো এনেকৈ মাৰ্জিন কৰি ল'লোঁ। এতিয়া গলটো অলপমান ৰাউণ্ড শ্বেপত দিম। তো মই কেমেৰাটো ঘূৰাই ল'লোঁ এইভাগে। তো চাওক, এই ডিজাইনটো একেবাৰে পান ডিজাইনো নহয়। আৰু তলত যিহেতু আমি এটা চিলাই মাৰিম, মানে কি শ্বেপ এটা দিম, সেইটোৰ কাৰণে আমি এইটো 3.5 ইঞ্চি ল'লোঁ। এইটো আমি এনেকৈ মাৰ্জিন কৰি ল'ম। আৰু এইটো আনমলৰ এই চাইডটোতো আমি এটা চিলাই মাৰিম। তো তাৰ কাৰণে আমি 7 ইঞ্চি ডাউন ল'লোঁ। এতিয়া আমি তলৰ পাৰ্টটো ইয়াৰ পৰাই কাটিং কৰিম। তো স্কেলৰ এইটো যিটো শ্বেপ আছে, সেই শ্বেপ হিচাপতে আমি এইটো ৰাউণ্ড শ্বেপ কৰিম। তো তাৰ কাৰণে এইটো আমাৰ কেই ইঞ্চি লাগিব, আমি ফ্ৰণ্ট পাৰ্টৰ তলটো এনেকৈ জুখি ল'ম। জুখি লৈ সেইটো হিচাপত আমি ইয়াতে মাৰ্জিন কৰিম। তো এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল। এতিয়া আমি কাটিং কৰিম স্লিভছ। তো স্লিভছটোৰ কাৰণে আমি কাপোৰটো এনেকৈ দুটা লাইনিং এনেকৈ 4 জাপ কৰি ল'ম। 4 জাপ কৰি লৈ এইটো কফৰ কাৰণে, আৰু এইটো হ'ল স্লিভছৰ দীঘল, আৰু এইটো হ'ল কফৰ জোখ, মানে কি কিমানখিনি ৰাউণ্ডটো থাকিব।
আৰু ইয়াৰ পৰা আমি আনমল ল'ম আনমলটো আমি ব্লাউজত কিমান দিছিলোঁ 7 ইঞ্চি তো ইয়াতে দিলোঁ আমি 8 ইঞ্চি 1 ইঞ্চি অভাৰ ৰাখিলোঁ তো এইটো আমাৰ স্লিপছ কাটিং হৈ গ'ল এনেকুৱা মাৰ্জিনবিলাক ধুনীয়াকৈ এনেকৈ কৰি ল'ম তেতিয়া কি হয় আমাৰ কনফিউজ নহয় এতিয়া কি কৰিম এইটো তালপাতটো ছাটি দিম তো এনেকৈ আমি ফ্ৰণ্ট ছাইডটো অলপমান ছাটি দিম এনেকৈ তো এইটো আমাৰ ব্লাউজৰ যিটো লাইলিংখিনি গোটেইখিনি কাটা হ'ল তো মই এবাৰ আপোনালোকক দেখাই দি আছোঁ গোটেইখিনি তো এইটো মোৰ অলৰেডি বেক ছাইডটো পাৰি লোৱা আছে এইটো হ'ল ফ্ৰণ্ট ছাইড যিটো সন্মুখৰ পাৰ্টটো আৰু এইটো হ'ল ফ্ৰণ্ট ছাইডৰ যিটো তলৰ ডাউন পাৰ্ট সেইটো হয় এইটো স্লিভছ তো এতিয়া মই কি কৰিম এই দুটা লাইলিং বেলেগ বেলেগ কৰি পেলাই তো মই এতিয়া মেইন কাপোৰটো কাটিং কৰিম তো এইটো মেইন কাপোৰৰ কাটিঙৰ কাৰণে এনেকৈ পাৰি লৈছোঁ আৰু কাপোৰবোৰ এনেকৈ মিলাই ল'ব আপোনালোকে মিলাই লৈ তাৰপিছত কাটিং কৰিব চাব ব্লাউজৰ কাপোৰ শ্বৰ্ট নহয় তো স্লিভছত মোৰ অলপমান জইন কৰিব লাগিব কিন্তু এইটো মই চিলাওঁতে কৰিম তো গোটেই ব্লাউজটো আমাৰ কাটিং হ'ল এতিয়া আমি এই ব্লাউজটো চিলাই কাৰণে মেচিনত যাম তো এইটো মই ব্লাউজ লৈছোঁ আৰু এইটো ফাৰ্ষ্টত কি কৰিম আমি এতিয়া লাইলিংখিনি লগাই ল'ম আৰু লাইলিংখিনি লগাৰ কাৰণে এই যিবোৰ এক্সট্ৰা কাপোৰ আছে এক্সট্ৰা কাপোৰখিনি আমি ছাইডত ৰাখোঁ তো এইটো হ'ল স্লিভছৰ আৰু এইটো হ'ল তল পাৰ্ট এইটো ফ্ৰণ্ট পাৰ্ট তো এইকেইটা আমি ছাইডত ৰাখি তো এইটো হ'ল বেক পাৰ্ট আৰু বেক পাৰ্টটো ফাৰ্ষ্টত লাইলিং লগাম আৰু লাইলিং লগাই তলৰ এইবিলাক যিখিনি কাম আছে গোটেইখিনি কাম ক্লিয়াৰ কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰিব তো এইটো আমাৰ কি হ'ল বেক পাৰ্টটোৰ কাম ক্লিয়াৰ হ'ল তো এতিয়া আমি বেক পাৰ্টটো কি কৰিম ছাইডত ৰাখি যিটো ফ্ৰণ্ট পাৰ্ট আছে তো ফ্ৰণ্ট পাৰ্টৰ কামখিনি কৰিম এতিয়া আমি তো ফ্ৰণ্ট পাৰ্টৰ এইটো হ'ল তলৰ পাৰ্ট যিটো তলৰ পাৰ্ট আমি এক্সট্ৰাকৈ কাটিঙত দেখাইছোঁ মই আপোনালোকক তো এইকেইটাৰো ফাৰ্ষ্টত আমি লাইলিংখিনি লগাই লওঁ
তো এনেকৈ আমাৰ ফ্ৰণ্ট পাৰ্টৰ গোটেইখিনি লাইনিং লগোৱা হ'ল লগোৱা হোৱাৰ পাছত এই যিটো আমি মাৰ্জিন কৰিছোঁ তো ইয়াতে আমি দুটা পাৰ্টতে এটা এটা শ্বেপ দিম তো এই শ্বেপটো কেনেকৈ দিওঁ সেইটো চাওক তো আমি ইয়াৰ পৰা 1 ইঞ্চি আঁতৰত এনেকৈ লৈ তো ইয়াতে আমি এনেকৈ শ্বেপ দিম তো এইটো চাওক এইটো শ্বেপ দিলোঁ এইটো শ্বেপ দিয়াৰ পাছত এতিয়া আমি কি কৰিম ইয়াতেও আৰু এটা আনমোলৰ এইখিনিতেও এটা শ্বেপ দিম তো এইটো শ্বেপ দিলোঁ এসব এই ব্লাউজটোত বা এইটো কাট ব্লাউজত এনেকৈ আমি এইটো দুটা শ্বেপ দিম আৰু এনেকৈ দুটা পাৰ্টতে আমি এনেকৈ শ্বেপবোৰ দিম তো এতিয়া আমি কি কৰিম এই যেটো তলৰ পাৰ্ট এই পাৰ্টটো আমি দুটা পাৰ্টতে এনেকৈ জয়েন কৰিম জয়েন কৰি ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰি দিম আমি
তো এইটো চাওক ব্লাউজটো মোৰ ৰেডি হ'ল এয়া তো এইটো ব্লাউজ ৰেডি তো যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম আপোনালোকৰ আছাম টেইলৰ আৰু এটা অন্য নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই ভালে থাকক কুশলে থাকক